বিলাসীপাৰাৰ চৰুৱা বাখৰা সন্তোষপুৰ চিৰাকুটাত অসম চৰকাৰৰ বুলডোজাৰে উচ্ছেদ অভিযান। বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চিৰাকুটা চৰুৱা বাখৰা আৰু সন্তোষপুৰ অঞ্চলত আজিৰে পৰা অসম চৰকাৰে বৃহৎ সংখ্যক আৰক্ষী বাহিনীৰ সহযোগত বুলডোজাৰেৰে দিনে নিশাই উচ্ছেদ অভিযান চলাইছে। উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ আৰু অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষী বাহিনীৰ তাণ্ডৱ আৰু ভয়ভিত্তিত আতংকিত হৈ বসবাসকাৰীসকলে নিজৰ সঞ্চিত গৃহৰ সামগ্ৰী খুলি লৈ দিগভ্ৰান্ত হৈ আঁতৰি গৈছে। বহুতো গৃহহীনে পৰিয়ালে প্ৰচণ্ড ৰ'দ আৰু গৰমত গছৰ তলতে কোলাৰ কেঁচুৱাৰ পৰা বৃদ্ধ বনিতালৈ সকলোকে লগত লৈ বৰষুণত তিতি পৰি অনাহাৰে অনিদ্ৰাত দিবা-নৈশৰ ৰজনী কটাবলগীয়া হৈছে। বহু স্কুলৰ অধ্যয়নৰত শিক্ষাৰ্থী আধাতে বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ দিশত গতি কৰিছে। জানিব পৰা মতে অসম চৰকাৰ বন বিভাগৰ খাচমাটিত এই ভগনীয়া লোকসকলে বহু বছৰ ধৰি বসবাস কৰি আহিছিল, কিন্তু চৰকাৰৰ পৰা পট্টাভুক্ত হ'ব পৰা নাই। বৰ্তমান দেশত প্ৰৱৰ্তন কৰা ভূমি আইনৰ জৰিয়তে চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ যি অভিযান চলিছে তাৰে অংশ হিচাপে এই অভিযান চলাইছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ কৰিছে। জানিবলৈ পোৱা মতে অসম চৰকাৰে সেই অঞ্চলসমূহত প্ৰায় ৩৫ বিঘা মাটিত যি উচ্ছেদ কৰিব আৰু লোকসকলক হুৰমুৰকৈ জাননী দিয়া বুলিও অভিযোগ উত্থাপিত হৈছে। অতি আশ্চৰ্যজনক ঘটনা যে অসম চৰকাৰৰ বন সংৰক্ষিত এলেকাত চাপৰ ভূমি চক্ৰ বিভাগৰ পৰা কিছু সংখ্যক বাসিন্দাক ভূমিৰ পট্টা দিয়া হৈছিল বুলি একাংশ সমাজ সচেতকে জানিবলৈ দিয়ে। সেয়া যিয়ে নহওক কিয় এই উচ্ছেদ অভিযানত শত শত লোক গৃহহীন দিশহাৰা হৈছে। অসম চৰকাৰে উচ্ছেদিত পৰিয়ালবৰ্গলৈ এককালীন ৫০,০০০ টকাকৈ ক্ষতিপূৰণ আৰু বহুতোকে বইজাৰ আলকাৰ চৰাঞ্চলত সংস্থাপন দিব বুলিও ঘোষণা কৰিছে। ইতিমধ্যে উচ্ছেদিত পৰিয়ালৰ খা খবৰ ল'বলৈ অহা বিৰোধী ৰাজনৈতিক নেতা অখিল গগৈক আটক কৰি ধুবুৰী জিলা আৰক্ষী অধীক্ষকে বঙাইগাঁও জিলাৰ অভয়াপুৰীত থৈ অহা বুলিও জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় আৰু আমিও পূৰ্ণ সমৰ্থন কৰিম। স্যার আৰু এটা কথা হৈছে আমাৰ যিখিনি আপুনি চৰকাৰক অনুৰোধ জনাব 500 বিঘা মাটি দিব, আমি এটা অনুৰোধ জনাইছোঁ মাটিখিনি আমাৰ চাপৰ চাৰ্কেলৰ আণ্ডাৰত দিব লাগিব। নহয় ইয়াতে আপোনালোকৰ এই অঞ্চলৰ ভিতৰতে মই যিটো ৩৫০০ বিঘা উঠাব ৩৫০০ বিঘাৰ পৰা মই 500 বিঘা এটা বিচাৰিছোঁ যে আপুনি দিয়ক, আমি হেৰি কৰিম। ৩৫০০ বিঘা যে মাটি আছে ইয়াৰে এক চাইডত আমাক লাগে মাটিখিনি, আমি বেলেগ জায়গা 500 বিঘা এটা আপোনালোকৰ কাৰণে মই বিচাৰিছোঁ। মই আপোনালোকৰ কাৰণে বিচাৰিছোঁ, হৈ যাব দিব। মই চেষ্টা কৰি আছোঁ, মই পাৰিম বুলি ভাবিছোঁ। যদি নহয় আন্দোলন কৰিব লাগিব। বাছত উঠি আহিব লগা পৰিৱেশ হৈছে কিয়? হ'ব ৰাস্তাটো পুলিচৰ চেক আছিলে, মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত। সেইকাৰণে মই নিজে অকণমান বাছত উঠি আহিলোঁ। ৰাইজক এতিয়া জেগাটো দেখিলোঁ, একোতো অসুবিধা হোৱা নাই, হয়নে নহয় কওক? আপোনালোকৰ আছে কিবা অসুবিধা হৈছে নেকি? মইতো অসুবিধা একো নকৰোঁ আৰু ইমান ভয় খোৱাৰ দৰকাৰ নাই। যদি ভাল কাম কৰিছেতো ভয় খাবই নালাগে। স্যার চৰকাৰখনে ভয় কৰিছে নেকি আপোনাক? চৰকাৰেতো মোক ভয় কৰে আৰু সঁচা কথা কোৱা মানুহ চবকে ভয় কৰে। গুণগুণক লৈ এতিয়া পলিটিক্স চলি আছে লখিমপুৰত, কি ক'ব? তাৰমানে গুণগুণেই হওক বা আপোনাৰ অন্য কোনোবাই হওক, কোনো মানুহক এনেকৈ চৰকাৰে মাটিৰ পৰা বেঘৰ কৰা, খেদি দিয়াৰ কোনো অধিকাৰ নাই। গুণগুণ চেতিয়াক যেনেকৈ অধিকাৰ নাই, তেনেকৈ ইছমাইল হুছেইনকো খেদি দিয়াৰ অধিকাৰ নাই। যদি বিদেশী হয় খেদি দিয়ক, নহ'লে কিন্তু এনেকুৱা অত্যাচাৰ কৰাটো সহ্য কৰা। স্যাৰ আপুনি ভিতৰলৈ যাবনে? যদি যাবলৈ দিয়ে যাম। চাওঁচোন, সুধি চাওঁ দিয়ে নেকি। যিসকল ব্যক্তিৰ খাস মাটি উচ্ছেদ কৰোৱা হৈছে তেওঁলোকক ৫০,০০০ টকা দিবলৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি দাবী উত্থাপন কৰিছোঁ যে এটা ঘৰ ভাঙিলে কেতিয়াও ৫০,০০০ টকাই নহয়। এতিয়া এনেকুৱা হৈছে যে যদি ৫০,০০০ টকা দিয়ে, সেই ৫০,০০০ টকাৰে কিন্তু তেওঁলোকে ইয়াৰ পৰা যে তেওঁলোকৰ সামগ্ৰীখিনি ঘৰৰ বেলেগ ঠাইলৈ লৈ যাব, সেইখিনিতে কিন্তু ৫০,০০০ টকা শেষ হ'বলগীয়া হ'ব। গতিকে এইখিনিৰ জৰিয়তে কিন্তু অসমৰ আমাৰ বিশেষকৈ ধুবুৰী জিলাত যে এক আৰ্থিক সংকটত ভুগিবলগীয়া হ'ব, এইটো কিন্তু নিশ্চিত। গতিকে আৰ্থিক সংকটত যাতে ভুগিবলগীয়া নহয়, এইখিনি মানুহক আৰু 1 লাখকৈ টকা যাতে এককালীন সাহায্য প্ৰদান কৰে, তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা দাবী উত্থাপন কৰিছোঁ যে যিসকল ব্যক্তিৰ মাটি মানে তেওঁলোকৰ পাট্টাদাৰ মাটি, সেইসকলক যাতে উপযুক্ত ক্ষতিপূৰণ দিয়া হয়, তেওঁলোকক যাতে ভাল এটা মাটিৰ যাতে দাম দি তেওঁলোকক যাতে এই মাটিৰ পৰা উচ্ছেদ কৰোৱা হয়। আৰু বিশেষ ধৰণে আমি দাবী উত্থাপন কৰিছোঁ যে যিসকলৰ খাস মাটি, সেইসকলক যাতে বেলেগ ঠাইত মাটি কিনিব পৰা এটা ব্যৱস্থা কৰি চৰকাৰে যাতে পুনঃসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ। এইখিনি সময়ত আমি ৰাইজক এটাই আহ্বান জনাম যে ৰাইজে ঐক্যবদ্ধভাৱে
তেওঁলোকে চৰকাৰৰ লগত সহযোগো কৰিব লাগিব, কিন্তু তেওঁলোকে যাতে অপ্ৰীতিকৰ কোনো ধৰণৰ সৃষ্টি নকৰে। আৰু আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাওঁ আপোনালোকৰ জৰিয়তে যাতে আমাৰ মানুহখিনিক যাতে অত্যাচাৰ কৰা নহয়। তেওঁলোকে এনেই উচ্ছেদিত ৰাইজ, তেওঁলোকে যাতে যেনেকৈ সময় সাপেক্ষে যেনেকৈ তেওঁলোকে লৈ যাব পাৰে লাহে লাহে তেওঁলোকে লৈ আছে। কিন্তু আমাৰ পদক্ষেপখিনি হৈছে যে আমি ইয়াৰ ৰাইজখিনিৰ লগত আলোচনা কৰি এই কোন মানুহে ইয়াৰ পৰা বাতৰি থাকিলে আৰ্থিক অনুদানৰ পৰা তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে এটা আমাৰ জিলা আয়ুক্তৰ মহোদয়ক বা সমজিলা আয়ুক্তক যাতে লিখিত দিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। একচুৱেলি ক'বলৈ গ'লে সংখ্যালঘুৰ প্ৰধান ভোট বুলি কয় কংগ্ৰেছে। ভোটৰ সময়ত বিভিন্ন ধৰণেৰে মন্তব্য দিয়ে। আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কৈছিলে নিৰ্বাচনী প্ৰচাৰত যে যদি মোক ভোট দিয়ে মই যদি ক্ষেত্ৰত আমি এটা কথাই ক'ম যে আমাৰ এটা ৰাজনৈতিক যিহেতু আমাৰ কোনো ধৰণৰ চিন্তাধাৰা নাই, আমি এটা অৰাজনৈতিক সংগঠন, কিন্তু আমাৰ কথাটো স্পষ্ট যে আমি কাৰো আপন নহয়, আমি কাৰ পৰ নহয়। কিন্তু এটা কথা জল পট হৈ ওলাই আহিছে, যি সময়ত এই ধুবুৰীৰ ৰাইজে 10 লাখ ভোটত যেতিয়া এই ৰকিবুল হুছেইন ডাঙৰীয়াক যেতিয়া জয়যুক্ত কৰোৱালে তাৰ পিছৰে পৰা আমি দেখিবলৈ পাইছোঁ সাংসদজনে আমাৰ লগত গাফিলতি কৰি আছে আৰু গাফিলতিৰ চৰম সীমা অতিক্ৰম কৰিছে। কালিৰ যি ঘটনা আমি ইতিমধ্যে জানিবলৈ পাইছোঁ, তেখেতে আমাৰ মেইন ৰোডলৈকে আহিছিলে, তাৰ পৰা 5 কিলোমিটাৰো নহ'ব চাগে, কিন্তু সেই সাংসদগৰাকী ইয়ালৈ আহিব নোৱাৰিলে, যাৰ কাৰণে আমি আজি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদলৈ আহিছোঁ। সাংসদগৰাকীৰ যি ভূমিকা, এই ভূমিকাকো লৈ আমি অসন্তুষ্টি লাভ কৰিছোঁ, কাৰণ এইগৰাকী সাংসদে কিন্তু এতিয়ালৈকে সক্ৰিয়ভাৱে এতিয়ালৈকে অহা নাই। এতিয়া সাংসদগৰাকীক আমি প্ৰত্যাহ্বান জনাইছোঁ, যদিহে তেওঁ ধুবুৰীৰ মানুহক ভাল পায় তেনেহ'লে তেওঁ ৰাজপথত আহি বহিব লাগে, আমাৰ লগত ৰাজপথত তেওঁ বহিবলৈ চিন্তা চৰ্চা কৰিব লাগে। তেওঁ কিয় এতিয়ালৈকে VIPৰ দৰে তেওঁ এই গামোচা এটা ৰাজনীতি কৰি আৰম্ভ কৰিছে। গতিকে আমি সাংসদ মহোদয়ক আহ্বান জনাইছোঁ যে অতি সোনকালে মানুহৰ মাজত আপুনি আহিব লাগে। অন্যথাই কিন্তু আপোনাৰ ধুবুৰীত সোমাবলৈ আমি নিষেধ কৰিবলৈ কোনো কণ্ঠাবোধ নকৰোঁ। আমি সকলো ৰাইজক একত্ৰিত কৰি আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কিন্তু তেখেতক ধুবুৰীলৈ যাতে তেখেতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম। ৰাইজৰ মাজত উত্থাপন হৈছে, স্থানীয় বিধায়কো উপস্থিত হোৱা নাই, এই সংক্ৰান্তত কি ক'ব? সাংসদ আৰু বিধায়ক যিগৰাকী যদিও তেওঁলোকে বেলেগ দলৰ, আমি কিন্তু দলৰ ওপৰত কোনো মন্তব্য নিদিওঁ, আমি দল বিশেষে কোনো কথা কোৱা নাই, আমি দল বিশেষে নকওঁ। কিন্তু এই সাংসদজন যেনেকুৱা টাইপৰ মানুহ তাতকৈ বেছি ক'বলগীয়া হ'লে এই বিধায়কজন, আৰু এই বিধায়কজনক অনাগত দিনত যে ৰাইজে বহু খেদা দিব সেই কিন্তু নিশ্চিত। ৰাইজ দিবনে নাই? দিব। ৰাইজেও একমত আছে, ৰাইজেও বিধায়কগৰাকীকো বহু খেদা দিব আৰু সাংসদগৰাকীকো বহু খেদা দিব। আমি কোনো এটা দলৰ বিৰোধী নহয়, কিন্তু ব্যক্তি বিশেষত আমি বিৰোধিতা কৰিছোঁ তেওঁলোকৰ কৰ্মকাণ্ডক লৈ। গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে সাংসদ আৰু আমাৰ বিধায়কগৰাকীক কিন্তু ৰাইজে ইয়াতে আহিলেই কিন্তু এতিয়া বহু খেদা দিবলৈ ৰাইজে সাজু হৈ আছে। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলীয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।